নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। নিজৰ চহৰত নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে 8,573টাকৈ ভেকেঞ্চি মুকলি কৰিছে। নো এপ্লিকেশ্যন ফিজ হয়। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন কিমান লাগিব, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুজক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। মই আপোনালোক জনাইছোঁ ভেকেঞ্চিখিনি নিজৰ চহৰতে লাভ কৰিব পাৰিব। ভেকেঞ্চিখিনি মুকলি কৰিছে বন্ধন বেংকৰ ফালৰ পৰা। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰোঁ, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ সৈতে কৰাই দিব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। মই আপোনালোক জনাইছোঁ ভেকেঞ্চিখিনি মুকলি কৰিছে বন্ধন বেংকৰ ফালৰ পৰা। আৰু ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও পাৰিব, যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব, যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দি দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যনে আপোনালোকে দেখিব পাৰিছে বন্ধন বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। টোটেল পোষ্ট আপোনালোকে দেখিব পাৰিছে 8,371টা। কোৱালিফিকেশ্যন দেখিব পাৰিছে 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ পৰা এটা দুটা ভেকেঞ্চি নহয়, টোটেল আপোনালোকৰ আহিছে 8,371টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু আবেদনসমূহ 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ অনলি ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ইয়াত কোনো ৰিটেন এক্সাম দিবলগীয়া কোনো কথা নাই। ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন ইয়াৰ দ্বাৰা আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। আৰু আবেদনসমূহ 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে অলৰেডি। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লাষ্ট ডেটটো কৈছে 22 অক্টোবৰ হয়, তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি আছে 8,300+। আৰু ভেকেঞ্চিখিনিৰ কথা মই কৈ দিছোঁ, কি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ ভেকেঞ্চি আছে, মানে 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে ভেকেঞ্চি দেখিবলৈ পাব। চেলছ মেনেজাৰ ভেকেঞ্চি দেখিবলৈ পাব, ক্লাষ্টাৰ হেডৰ ভেকেঞ্চি আছে, এক্সিকিউটিভ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, লোন অফিচাৰৰ ভেকেঞ্চি আছে, ব্ৰাঞ্চ বেংকিং অফিচাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভৰ ভেকেঞ্চিও দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। মানে 10 পাছৰ পৰা 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে ভেকেঞ্চি দেখিবলৈ পাব। অফিচ বয় ভেকেঞ্চি আছে, আৰু কালেকশ্যন অফিচাৰৰ ভেকেঞ্চি আছে, অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি দেখিবলৈ পাব, ডুৱৰ বেংকিং অফিচাৰৰ ভেকেঞ্চিও আছে, বেংক ক্লাৰ্কৰ ভেকেঞ্চিও আছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ডাটা এনালাইচিছৰ ভেকেঞ্চিও দেখিবলৈ পাব, ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চিও দেখিবলৈ পাব। ইয়াত আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব, বিজনেছ মেনেজাৰৰ ভেকেঞ্চিও দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ফোন বেংকিং অফিচাৰৰ ভেকেঞ্চিও দেখিবলৈ পাব। 10 পাছৰ পৰা আপ টু 12 পাছ, গ্ৰেজুৱেশ্যন সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। যিটো অফিচ বয় সেইটো আপোনালোকৰ 10 পাছ লেভেলৰ ভেকেঞ্চি হয়। আপোনালোকৰ ক্লাৰ্কটো 10 পাছো পাৰিব, কিছু পদৰ ক্ষেত্ৰত 12 পাছো পাৰিব, এনেদৰে আপোনালোকে দিয়া থাকিব। ৰিকভাৰী অফিচাৰৰ ভেকেঞ্চি আছে, ক্ৰেডিট এক্সিকিউটিভৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধা গ্ৰহণ কৰি যদি বৰ্তমানলৈকে আপোনালোকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট কিমান কৰিব সেইটো জনাই দিব বিচাৰিছোঁ। ইয়াত আপোনালোকৰ এজ লিমিটটো জেনেৰেলি 18 পৰা 40 বছৰলৈকে দিয়া আছে জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত। আৰু বাকী ক্ষেত্ৰত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ST ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যদি ক'বলৈ যাওঁ, ইয়াত আপোনালোকে 10 পাছ কৰিলেও পাৰিব, 12 পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছৰ কাৰণেও ভেকেঞ্চি আছে, 12 পাছৰ কাৰণেও ভেকেঞ্চি আছে, লগতে গ্ৰেজুৱেশ্যন পাছৰ কাৰণেও ভেকেঞ্চি দেখিবলৈ পাব। আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে জেনেৰেল কেণ্ডিডেটৰ কাৰণে, SC ST হ'লে 18 পৰা 25 বছৰলৈকে, OBC হ'লে 18 পৰা 43 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ, ডাঙৰ এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধা গ্ৰহণ কৰি আপোনালোকে যে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আৰু যদি চিলেকশ্যন প্ৰচেছটো জনাইছোঁ আপোনালোকক, ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাধ্যমে চিলেকশ্যনসমূহ কৰা হ'ব। ইয়াত কোনো ৰিটেন এক্সাম দিবলগীয়া কোনো কথা নাই। ইণ্টাৰভিউ দিব লাগিব, ইণ্টাৰভিউত পাছ হ'লে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন পাছ কৰিলে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব
পাৰিব চ' যদি ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই এতিয়া আহিলে আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে অনলাইন যোগে কৰিব লাগিব অনলাইন যোগে কৰিবলৈ ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে অনলাইন যোগে এপ্লাই আমাৰ থ্ৰুতে যদি কৰিম বুলি ভাবিছে পপা অনলাইনটো তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 ইয়ালৈকে হোৱাটছআপত মেছেজ কৰিলে আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব কিন্তু কল কৰিলে আপোনালোকে এভেইলেবল নাপাব চ' আপোনালোকে কল কৰিব নালাগে লাষ্ট ডেট হৈছে 22 অক্টোবৰ তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফ'ল'টো কৰিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আজিলৈ ভিডিঅ'টো